গতিকে সময় থাকোঁতেই ৰাতিপুৱা শুই উঠি সেইকাৰণে কি কৰিব লাগে আমাৰ পোনপ্ৰথমতে শৰণৰ পাছতে যে ভজন দিয়ে ভজনৰ ব্যৱস্থাটো আছে ভজনত কিনো শৰাই হৈ যোৱা নাম প্ৰসংগ কৰা এইখিনিতো সামাজিক কৰ্ম কিন্তু ভজনত পোনপ্ৰথম সদাচাৰখিনিৰ কথাইতো কয় নহয় জানো এটা সহজ সৰলভাৱে ঢেৰ কথা আমাৰ আলোচনা বিলোচনা কৰি থাকিবলৈ সঁচা অৰ্থত ক'লে কাৰো ইমান ধৈৰ্যও নাই আৰু কোনেও ইমান পালন কৰিবও নোৱাৰে হয়নে নহয় আৰু নামঘৰলৈ আহিলে যদি 10টা নীতি নিয়ম দি দিয়ে কাইলৈৰ পৰা নহা হৈ থাকিব এইখন নীতি নিয়ম কোনে পালন কৰি থাকে এয়াই পাইছেগৈ সেইকাৰণে কি কৰিলে ৰাতিপুৱা যে সাৰ পাইছে মাত্ৰ এটা কথা এজনে বৰ ধুনীয়া কথা এটা কৈছিল যে ইমানবিলাক আমি আলাপ আলোচনা কৰি আছোঁ কিন্তু সহজভাৱে চলি থকা জীৱনটোৰ লগতে আমি উত্তম ভক্তি কৰাৰ এটা ব্যৱস্থা থাকিব নোৱাৰেনে বেলেগ ধৰি লওক কোনো ব্যৱস্থা নোলাকে সেইটোৱেতো আজিৰ পৰা 500 বছৰ আগতে দিয়া হৈছিল অৰ্জুনকো এইটো কোৱা নাছিল নহয় ভগৱন্তই যে তুমি যুদ্ধ বাদ দিয়া মোৰ নাম লোৱা আৰু বহি থাকা গতি পাই যাবা কৈছিল জানো নিজৰ দায়িত্বটোকে কৰিব লাগিব তুমি দায়িত্ব কৰা দায়িত্ব পালন কৰা সেয়া লাগিলে যুদ্ধই নহওক কিয় কম ডাঙৰ কথা নে একমাত্ৰ আমাৰ সংস্কৃতিটোৱে সেইটো সংস্কৃতি যিটো সংস্কৃতিক নিজৰ দায়িত্ব কৰ্মটোক ধৰ্মলৈ ৰূপান্তৰ কৰা হৈছে হয়নে মহাৰাজ পৰীক্ষিতে কাৰণ আমি সহজে পৰীক্ষিতৰ দৰে গতি পাব নোৱাৰোঁ মহাৰাজ পৰীক্ষিতে সেই সমগ্ৰ পুত্ৰ ভাৰ্যা ধন ঐশ্বৰ্য সকলো এৰি থৈ গৈছিল হয়নে আমি এৰিব পৰা নাই আৰু এৰিব নোৱাৰোঁ আৰু এৰি থৈ গ'লেও কিন্তু আমাৰ অকণমান ড্ৰবেক্স আছে কেনেবাকৈ যদি অন্যত মোহগ্ৰস্ত হৈ থাকোঁ যিদৰে মহাৰাজ ভৰত হৈছিলগৈ পুত্ৰ ভাৰ্যা সকলো এৰি থৈ গ'ল ভগৱানক পাম বুলি হৰিণ পোৱালি এটাত মোহগ্ৰস্ত হৈ গ'ল হৰিণ পোৱালিটোৰ কথা ভাবি পেলাই শৰীৰটো এৰিলে কাৰণে দ্বিতীয় জনম হৰিণ ৰূপত লাভ কৰিব লগা হ'ল তাৰ বিপৰীতে এইফালে কংস চাওকচোন কংসই খাওঁতে উঠোঁতে বহুতে কৃষ্ণৰ কথা চিন্তা কৰি কৃষ্ণৰ সমান বুলি গতি পালে কি দেখুৱাইছে চিন্তনটো মূল বস্তু মুখেৰে উচ্চাৰণ নকৰিলেও হ'ব কাণেৰে নুশুনিলেও হ'ব যদি চিন্তন হৈ আছে আৰু ভিতৰত কেনেকুৱা ধৰণৰ চিন্তন চলি আছে তাৰ প্ৰমাণ কোনখিনিত ওলায় ঘৰত যেতিয়া অকলে থাকোঁতে মনলৈ কেনেকুৱা ধৰণৰ চিন্তা আহে সেইটোলৈ চালেই হ'ল আৰু সেই চিন্তাতে প্ৰকৃততে বাস্তৱিকতাটো জল পটকৈ সন্মুখত দেখুৱাই দিয়ে ভিতৰত কি আছে যদি অকণমান অকলে বহুতে অকণমান ধৰি লওক বেয়া চিন্তা আহিছে তেতিয়াহ'লে জানক ভিতৰত আৰু মেৰামতি কৰাৰ প্ৰয়োজনীয়তা আছে লাগিলে মোৰ যিমানেই শাস্ত্ৰ জ্ঞান নাথাকক কিন্তু যদি ভাল চিন্তা আহিছে যে বোলে ঠিকতে গৈ আছে ঠিকনা নজনাকৈও যদি সঠিক গাড়ীখনত উঠা যায় তেতিয়াহ'লে সঠিক জেগাতেই নামিবগৈ কিন্তু যদি ঠিকনা জনাৰ পাছতো যদি সঠিক গাড়ীখনত উঠা নাযায় তেতিয়াহ'লে য'তে ত'তে বিচাৰি ফুৰিব লগা হয় সেই সঠিক গাড়ীখনৰ বাবেই এই সদাচাৰ দিয়া হৈছিল আমাৰ সেইবাবে ভক্তি নামঘৰত আৰম্ভ নহয় পথাৰৰ পৰা আৰম্ভ হয় পথাৰৰ দিনত ধৰি লওক তথাকথিত এটা গাঁৱলীয়া জীৱনলৈ চাওকচোন খেতিৰ দিনত খেতিয়কজনৰ ধৈৰ্য নাথাকে ৰাতিপুৱা শুই উঠি গা ধুই পেলাই গোসাঁই ঘৰ সোমাই পথাৰলৈ যাম বুলি থাকিব জানো মুখেৰে ক'লেও মানি নলওঁ কোনো ধৈৰ্য নাথাকে ৰাতিপুৱাই শুই উঠি চিধাই সকলো খেতিয়ক মানুহ পথাৰলৈহে যায় তেতিয়া কি ঈশ্বৰক বাদ দি দিব নি নহয় পথাৰলৈ যাওঁতেও সেইকাৰণে খেতিত প্ৰথম হাল লগাওঁতেও আইসকলে গোজটো লওঁতে আমাৰ গুৰুক দিম ভকতক দিম বুলি কৈ লয় বিশ্বত এনেকুৱা দ্বিতীয় এটি সংস্কৃতি নাই গছপুলিটো ৰুওঁতেও যে নিজৰ পেটৰ নিমিত্তে ৰুইছোঁ এইটো কোৱা নহয় যে গুৰুক লাগিব ভকতক লাগিব ইতৰ প্ৰাণীসকলৰ প্ৰতিও লাগিব তাৰ পৰা সেই চাউল আহি চৰুত পৰিছেহি যিটো উপাসনা নামঘৰ মণিকূটত হৈছে সেই একেটা উপাসনাই পাকঘৰতো হয় কাৰণ ব্যৱহাৰিক জীৱনত ভক্তি সোমোৱাই দিছে ভাগৱতে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যি কৰ্ম আছে সকলো ঈশ্বৰমুখী হৈ কৰিলে চব ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হৈ পৰে চৰুটো যাতে ঠেকেচ মাৰি থ'ব নোৱাৰে সেইকাৰণে চৰুটোৰ নিৰ্ণয় আছে হয়নে নহয় নহ'লে ধৰিলে ইমান গৰম আজি কি বনালোঁ ঠেকেচ মাৰি থ'ম নহয় কিন্তু যেতিয়া ধৰ্ম সেই চৰুটোক ধৰ্মৰ চৰু বুলি ভবা যাব তেতিয়াহ'লে সন্মানে থ'ব নহয় জানো চাকি গছাটোৰতো আমাৰ নিৰ্ণয় আছে চাকি গছৰ নিৰ্ণয় আছে নহ'লে আৰু চাকিত মিঠাতেল দিলোঁ হলি তেল দিলোঁ কৃষ্ণ বীজ জ্বলালোঁ হৈ গ'ল নহয়নে পিছত নুমাই যোৱাৰ পিছত চাকি গছ জ্বলিয়াই দিবলৈ আছোঁ কিন্তু যেতিয়া নিৰ্ণয় সহকাৰে চাকি গছ জ্বলোৱা যাব তেতিয়া মই গছাটো পৰি গ'লেও কৃষ্ণ বুলি কওঁ চাকি গছো মই জ্বলি শেষ হোৱাৰ পিছত বেলেগলৈ দলিয়াই নিদিওঁ নহয়নে আজিকালি অভাৱ ক'ত হৈছে এতিয়া চাবচোন মহাপুৰুষে সেইকাৰণে চব বস্তুতে নিৰ্ণয়যুক্ত কৰিলে খোলটো মই বজাবলৈ জানো বজাবলৈ জানিলেই নহ'ব নহয় খোলটোৰ জৰিডালৰ নিৰ্ণয় আছে তালিৰ নিৰ্ণয় আছে নহয় জানো সেই নিৰ্ণয়টো জানি পেলাই যেতিয়া খোলটো বজাব তেতিয়াহ'লে কি হ'ব খোলটোৰ প্ৰতি সন্মান এটা থাকিব নহয়নে খোলটো য'তে ত'তে তেওঁ নথয় আৰু সেই খোলটো বজাওঁতে গেলা পানী এসোপা খাই নলয়
বুজি পাইছেই নহয় আজিকালি তেনেকুৱা উদাহৰণো দেখা দি গৈছে তালজোৰ বজাব জানিলেই মই পাৰ্গত নহয় তালজোৰ জৰিডালৰ নিৰ্ণয় আছে তালজোৰৰ নিৰ্ণয় আছে সেই নিৰ্ণয়টো জানি পেলাই যেতিয়া লোৱা যাব তেতিয়ালে সেই তালজোৰৰ প্ৰতি সন্মানটো থাকিব নহয়নে নহলে বজাই হ'ল যতে এৰিলো ততে এৰিলো মালা বস্তু এৰি থৈ অহা উদাহৰণো আছে নহয়নে সেইকাৰণে প্ৰতিটো বস্তুৰ নিৰ্ণয়টো লাগে যেতিয়া আইগৰাকীয়ে চাওকচোন সেইজনে পথাৰত খেতি কৰি আছে এইজনে চৰুটো পাতিছে ধৰ্মৰ চৰু বুলি আজিকালি উধান গুচি গ'ল যেনিবা গেছ আহিলে হলেওতো নিৰ্ণয় আছে হেতাখনৰ নিৰ্ণয় আছে উত্তৰ ভাৰত দক্ষিণ ভাৰতৰ ফালে দেখিছেনে কেতিয়াবা টিভিয়ে চিভিয়ে এই মানে মন্দিৰবিলাকত কি কৰে তাততো আৰু ভাতৰ ভোগ দিয়ে নহয় জানো ভাত মানে যেনেকৈ জগন্নাথত বনাই আনি পেলাই ভগৱানৰ ওচৰতটো ৰাখেহি আমাৰতো নাৰাখে নামঘৰটো ভাত তেনেকৈ অৰ্পণ নকৰে কিয় নাৰাখিলে জানেনে আমাৰ এটা বৰ বেয়া স্বভাৱ আছে আমি কি কৰোঁ বনাই থকাৰ পাছতে লৈ পেলাই অকণমান চেলেকি চাওঁ বোলে নিমখ ঠিকেই হৈছে নে নাই হোৱা তেতিয়াহ'লে কি হৈ যায় এইটো উচ্ছিষ্ট হৈ যায় হয়নে আমাৰ সেৱা হয় সকলো নহয় কিন্তু প্ৰায়ে দেখা যায় বনাই থাকোঁতে বোলে টেষ্ট কৰিছে যে টেষ্ট কৰি চোৱাৰ পৰা উচ্ছিষ্ট হ'ল উচ্ছিষ্টটো কেনেকৈ আকৌ বেলেগকৈ ভগৱানক অৰ্পণ কৰিব সেইকাৰণে চৰুত দিওঁতেই ভগৱানক অৰ্পণ হয়নে তাত দিওঁতেও কিমান সূক্ষ্ম বৈজ্ঞানিক চিন্তা আছে চাউলকেইটা পাক কৰোঁতে যিটো ভাৱ লৈ বনোৱা যায় সেই ভাৱটো চাউলমুঠিয়ে গ্ৰহণ কৰে ঘৰত এইটো বহুত বিখ্যাত এটা পৰীক্ষা 2015 চনতে জাপানৰ এজন বিজ্ঞানীয়ে কৰি দেখুৱাইছিল মানে সিজোৱা চাউলকেইটা এটা পাত্ৰত থৈ তালে চাই মই ভাল ভাৱত চাইছোঁ সন্মানত চাইছোঁ আনকেইটালৈ চাই ভেকাহি মাৰি দিছোঁ বেমাৰ আজাৰৰ নাম কৈছোঁ তেনেকৈ থৈ দিলোঁ পাছদিনা আকৌ ভাল কথা কোৱা কেইটালৈ চাউলকেইটালৈ চাই মই ভাল কথা কৈছোঁ বেয়া কোৱা কেইটালৈ বেয়া কথা তেনেদৰে চালে ভাল কথা যিকেইটালৈ চাই মই ভাৱ প্ৰকাশ কৰিছোঁ তাত ভেঁকুৰ নুঠে কিন্তু যিকেইটালৈ চাই মই বেয়া কথা কৈছিলোঁ তাত ভেঁকুৰ উঠি যাব সেইকাৰণে অন্নক ব্ৰহ্ম বুলি কৈ আছে কাৰণ অন্ন ব্ৰহ্মই জীৱ ব্ৰহ্ম শৰীৰত ধৰি ৰাখিছে সেইকাৰণে তাত সেই শুদ্ধ আত্মিকতাটোৰ বাবে প্ৰতিটো বস্তুৱে নিৰ্ণয় দি দিলে ভাতকেইটা কি পানী গিলাচৰ এইটো শক্তি আছে পানীকতো লিকুইড কম্পিউটাৰ বুলি কোৱা হয় যিটো ভাৱত পানী কিনিলে চোৱা যায় সেই অনুসাৰে পানীৰ আণৱিক সংগঠনটো সলনি হৈ যায় বোলে গেছৰ পিল খাইছে পেটৰ বিষ ভাল হয় নাই গাঁৱতে বোলে পানী কটা মানুহ এজন চাই পানীকণ কাটি দিলে পেটৰ বিষ ভাল হৈ যায় কিয় তাত এটা বিশ্বাসটো জড়িত হৈ আছে লগতে সেই পানীখনত কিখিনি কথা কোৱা হৈছে সেইকাৰণে আমাৰ চাবচোন নামঘৰত মণিকূটত ঘটি এটা থোৱাৰ ঈশ্বৰৰ বোলে জলপান কৰা পাত্ৰ হিচাপত এটা থোৱা নিয়ম আছে নহয়নে কিয় থয় বেমাৰ আজাৰ হ'লে তাৰে পানী এচাতি আগৰ মানুহে মূৰত দি দিয়ে বা তাৰে খাবলৈ দিয়ে কিয় সেইটো অন্ধবিশ্বাস নহয় তাত এটা শুদ্ধ আত্মিক পৰিৱেশ আছে আৰু ভাগৱত পাঠ কৰোঁতেও আমাৰ সেইটো কি কয় ভক্তি সৰোবৰ বুলি যে কয় আজিকালি কি হ'ল আৰু এই দেশৰে আপোনাৰ বালিচন্দাই আহোবা মাতিলে গাঁত এটা খান্দিলে আৰু বাল্টিয়ে পানী আনিলে ঢালি দিলে ভক্তি সৰোবৰ হৈ গ'ল তেনেকৈ নহয় আগতে কি হৈছিল এতিয়াও ব্যৱস্থা আছে সেই জল আনয়ন কৰে নহয়নে আনয়ন কৰি আনি পেলাই ভাগৱত পাঠৰ সন্মুখত সেই ভক্তি সৰোবৰটো স্থাপন কৰে তাৰপিছত ভাগৱত শেষৰ দিনা কি কৰে আমাৰ লোকসকলে তাৰে অকণমান ঘৰলৈ লৈ যায় বেমাৰ আজাৰ সময়ত হেৰি কৰিবলৈ বুলি এইটো অন্ধবিশ্বাস নহয় খালি আজিকালি দিশবিলাক সলনি হৈ গ'ল গাঁত এটা খান্দিলে আজিবিলাক চব ডেকৰেশ্যনত সোমাই গ'ল সেইকাৰণে মানে ইমান এটা অনুভৱ লৈ নাযায়গৈ ভাগৱতৰ চাকি গছৰ আপোনাৰ তেল নিয়ে নহয়নে তেল নি লাভ নাই সেই তেলকণ নি পিঠা বনাই খোৱাগেই ভাল যদি অন্তৰ শুদ্ধ ভাৱটো নাথাকে যদি 7 দিনীয়া 3 দিনীয়া ভাগৱত পাঠ পাতিলে মই একো নুশুনিলোৱে তাৰপিছত তেলকণ নি কি লাভ নহয়নে কোনোবাই বিশ্বাসত নিছে সেইটো মই বিৰোধিতা কৰিবলৈ যোৱা নাই তেলকণ নিয়ক পানীকণ নিয়ক যি নিনিয়ে আমাৰতো ভাগৱতৰ ভেটি মাটিও নিয়ে কিছুসকলে বুজিছেনে অদ্ভুত চিন্তা ভাগৱতৰ মাজত প্ৰতিটো স্কন্ধত আমাৰ কাঠি দিয়া হয় এইফালে আছেনে নাই নাজানো আমাৰ ফালে আছে কাঠি থাকে নহয় মানে প্ৰতিটো স্কন্ধ হিচাপ এটা দিবলৈ বোলে ইমানটা বজাত ইমান এইটো প্ৰথম স্কন্ধ শেষ হ'ব কাঠি এটা ভৰাই থোৱা যায় 7 দিনীয়া খণ্ড পাঠ পাতিলে বহুতে আপোনাৰ সেই শেষৰ দিনা কাঠিকেইডাল নিবলৈ হুলস্থুল কৰে বোলে কেলে পানী জাৰিবলৈ কামত আহিব বুজিছেনে বোলে ভূত পেট লাগিলে কামত আহিব পঢ়া শুনা ল'ৰা ছোৱালী ঘৰত বোলে থাকিব লাগে এনেকুৱা চিন্তা কৰিব লাগিছিল কি কৰি আছোঁ কি কিমানলৈকে আমি ভাবিছোঁ কিন্তু ভক্তিৰ ধাৰাটোত গুৰুত্বতা দিয়া নাই সেই চৰুটোত গুৰুত্বতা দিয়া নাই আগতে পাকঘৰ কেনেকৈ আছিল মানুহৰ ঘৰ আটাইতকৈ চুকটোত হয়নে নহয় যাতে পোনপ্ৰথমতে অহা মানুহ এজনে চিধাই পাকঘৰলৈ যাব নোৱাৰে আজিকালি কি হ'ল ড্ৰয়িং ৰুমৰ সৈতে এটেচ হ'ল এইফালে ভাতো বনাই থাকিব এইফালে আলহীৰ সৈতে কথাও পাতি থাকিব এইটো আমাৰ সংস্কৃতি নহয় তাত বনাওঁতে শুদ্ধ আত্মিকতা মনটো শান্তিৰে বনোৱাটো প্ৰয়োজন এইফালে এইটোতো কাণত থাকিলেতো ক'বই নালাগে আৰু নহয়নে এইটো কাণত লৈ যেতিয়া সেইপা বনাব সেইপা আৰু ভাত বা খোৱাৰ যোগ্যতা নাথাকেগৈ এইটো কেৱল শৰণীয়া ভজনীয়া ভকতৰ বাবেই নিয়ম নহয় প্ৰত্যেক মনুষ্যৰ বাবে তাতে আজিকালি আৰু এটা ছিষ্টেম হৈছে বুফে ছিষ্টেম থিয় হৈ খোৱা
নহয় থিয় হৈ কুকুৰ মেকুৰীয়ে খায় পানীগিলাচ খাওঁতেও বহি খাব লাগে পেটটোত চাপ পৰাৰ লগে লগে জঠৰাগ্নি সক্ৰিয় হয় এইখিনি কথাটো গুৰুৱে ভজন দিওঁতে শিকায় ভজন লৈ পেলাই শৰাই নহজালেও হ'ব সমাজে আজ্ঞা দিলেহে তেওঁ শৰাইখন সজাবগৈ নহয় জানো সমাজে আজ্ঞা নিদিলেতো নোৱাৰে নামখাৰ প্ৰসংগ সমাজে ক'লেহে তেওঁ গাব সেইখিনি পাছৰ পৰ্যায়ৰ কথা প্ৰথম সদাচাৰখিনি আৰু এই সদাচাৰখিনিৰ জৰিয়তে এই মনুষ্যৰূপী জীৱটো এই কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্যৰ মাজত থাকিও সংযমত থাকিব পাৰে হয়নে সেই ভাতকেইটা যেতিয়া বাঢ়ি দিয়া হ'ল বাঢ়ি দিওঁতেও ভাতকেইটা বনাওঁতে যিমানখিনি সময় লাগিছে খেতিটো কৰোঁতে বেছি সময় লাগিছে নহয় জানো আমাৰতো সেই তাৰে কেইটামান অন্য জীৱসকলৰ প্ৰতি অৰ্পণো কৰা হয় খোৱাৰ আগত হয়নে নহয় প্ৰথম ঈশ্বৰক নিবেদন কৰাৰ পাছত তেওঁ গ্ৰহণ ইমান চিন্তা সোমাই আছে ইয়াৰ জৰিয়তে কি হয় ব্যক্তিজন বিনয়ী হয় আৰু য'ত বিনয়ী ভাৱ থাকে তাত কাম ক্ৰোধ লোভ মোহে প্ৰভাৱ পেলাব নোৱাৰে খোৱাৰ পাছত যেতিয়া মল সৃষ্টি হ'ব শৌচাগাৰলৈ আমি যেতিয়া যাওঁ শৌচাগাৰলৈ যাওঁতে তাতোতো ভাগৱত ধৰ্মৰ নিয়ম আছে পানীখিনি হ'ল বুলিয়ে ঢালি নে তাত জলৰূপী নাৰায়ণক জ্ঞান কৰি নহয় জানো সমগ্ৰ তীৰ্থ জ্ঞান কৰি পেলাই সেই জলেৰে গাটো ধোৱা এতিয়া কিছুসকলে পটককৈ কৈ দিব এইবিলাক বোলে মহাপুৰুষৰ আদৰ্শ নহয় বোলে তীৰ্থ বুলি কৰে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত তাই খবমতি গৰুটো অধম কৃষ্ণ বদুতি এনেকৈ কিছুসকলে কয় নহয় চব অৰ্থ আজিকালি বিপৰীত হৈ গ'ল সেইকাৰণে শাস্ত্ৰৰ অৰ্থ বিচাৰ কৰিবলৈ যাতে কোনে কি কৈছে এইটো জৰুৰী নহয় শাস্ত্ৰৰ তাৎপৰ্যত সেইটো লিখা আছেনে নাই মহাপুৰুষে যিদৰে কলম ধৰিছে যেবে টিকা ভাষ্য চাই দেখা এইটো কথা নাই নিন্দা তেবে বুলি ভাম হ'ব যদি ভাগৱতৰ ভাষ্যত মই লিখা কথাবিলাক নাই তেতিয়াহে মোক নিন্দা কৰিবা গতিকে কোনে ভাগৱত পঢ়ি শাস্ত্ৰবাই কি বুজিছে এইটো জৰুৰী নহয় মই কোৱা কথাটো শাস্ত্ৰৰ ভাষ্যত থাকিব লাগিব তেতিয়াহে সেইটো মান্য তস্মাৎ শাস্ত্ৰ প্ৰমাণন্তে কাৰ্য ব্যৱস্থিত যিটো ভাগৱত ভাষ্যত নাই সেইটো প্ৰমাণিত বা সেইটো গ্ৰহণীয় নহয় তীৰ্থ বুলি কৰে জলত শুদ্ধি এই উপদেশটো দশমত আপোনাৰ নন্দ মহাৰাজে বলদেৱক দিছিল যে জল বুলি তীৰ্থকো জ্ঞান কৰা হয় ক্ষমা কৰিব জলক তীৰ্থ বুলিও জ্ঞান কৰা হয় নহয়নে কাৰণ বিষ্ণু পাদুদকী গংগা বুলিতো আমি জানো গংগাটো ভগৱান বিষ্ণুৰ নখৰ পৰা উৎপত্তি জলকো তীৰ্থ বুলি জ্ঞান কৰা হয় প্ৰতিমাটো দেৱতা বুদ্ধি কৰা হয় কিন্তু বৈষ্ণৱজনৰ ক্ষেত্ৰত যি তীৰ্থ বুলি জ্ঞান কৰা নাই বৈষ্ণৱজনক যি সাক্ষাৎ দেৱ বিগ্ৰহ বুলি ভাৱনা কৰা নাই সেই চিন্তাটোহে গৰুটো অধম কিন্তু কিছুৱে ইয়াৰ বিপৰীত অৰ্থ কৰি পেলালে ভাগৱতৰ দশমৰ পাত লুটিয়াই চালেই হ'ল কি প্ৰসংগত কি কথাটো কৈছে নহয় জানো গতিকে যিটো উদ্দেশ্যত যিটো কথা কোৱা গৈছে সেইটোতহে আমি মানিব লাগে গা ধুবলৈ যাওঁতে যেতিয়া সেই জলক তীৰ্থ বুলি জ্ঞান কৰি জলৰূপী নাৰায়ণ বুলি জ্ঞান কৰি গাটো ধোৱা যাব তাতোতো ভক্তি আচৰণ হৈছে তাতোতো ঈশ্বৰ চিন্তন হৈছে মাটি পানী লোৱাটো আজিকালি গুচি গ'ল অন্ততঃ চাবোনে হাতখন ধুওঁতে ভৰিকেইটা ধুওঁতে গুৰু বাক্য আছে তাত নহয় জানো গুৰু বাক্যৰে মুখাতকেইটা ধোৱা কিন্তু সমস্যা সেইখিনিতে সেইকেইটাতো মনত নাথাকেগৈ আমুকৰ পুতেকৰ জীয়েকৰ শাহুৱেকৰ বৈয়েকৰ নাম পতককৈ মনত ৰয় কিন্তু এইবিলাক কথা মনত নাথাকে কিয় মনত নাথাকে জানেনে কাৰণ আমুকৰ পুতেকৰ জীয়েকৰ শাহুৱেকৰ বৈয়েকৰ কথা এইবিলাক ৰজুগুণ প্ৰধান শৰীৰটোত ৰজুগুণ বৃদ্ধি হৈ আছে সেইবিলাক কথা সহজে মনত ৰয় কিন্তু এইবিলাক সত্ত্বগুণ প্ৰধান সেইকাৰণে সহজে মনত নৰয় সহজে পালন কৰিবও নোৱাৰে সত্ত্বগুণটো বৃদ্ধি হ'বলৈ সেইকাৰণে অন্নত শুদ্ধতাটো লাগে শুদ্ধ সাত্বিকতাটো লাগে নহয় জানো বাক্যত শুদ্ধ সাত্বিকতাটো লাগে কৰ্মত শুদ্ধ সাত্বিকতা কাৰণ তাৰ পৰাই সংস্কাৰটো আহিব তাৰ পাছত তাৰ বিপৰীতে আমি ৰাতিপুৱা শুই উঠাৰ লগে লগে আজি যে দিনটো দেখা পালোঁ পোনপ্ৰথমতে গুৰুক চিন্তন গুৰু যেতিয়া আমি ভগৱতমুখী হৈছোঁ নিজৰ ইষ্টদেৱতাক ইষ্টদেৱক চিন্তন কৰাৰ পিছত আমাৰতো বিচনাৰ পৰা নামিও বসুমতীক সেৱা কৰা হয় নহয়নে সমুদ্ৰে মেখলে দেৱী পৰ্বত তনমণ্ডলে বিষ্ণু পত্নী নমস্তভ্যম পাদস্পৰ্শম ক্ষমস্যই বহুতে এইবিলাক কি বুলি ভাবে আনৰ দেৱী বন্দনা বুলি ভাবে এইবোৰ মূৰ্খামিৰ বাহিৰে একো নহয় বসুমতী আমাৰ 5গৰাকী মাতৃ আছে এগৰাকী নিজৰ জন্মদাত্ৰী মাতৃ এগৰাকী হৈছে বেদ মাতৃ আনগৰাকী হৈছে বসুমতী তৃতীয়গৰাকী হৈছে গোমাতৃ আৰু পঞ্চমগৰাকী হৈছে গুৰু পত্নী বা গুৰু মাতৃ এই 5গৰাকী মাতৃ আছে মনুষ্যৰ জীৱনত গতিকে বসুমতী কোন স্বয়ং বিষ্ণুৰ পত্নী যিদৰে নিজৰ মাতৃয়ে এই শৰীৰটোক পালন পোষণ কৰি ডাঙৰ দীঘল কৰিলে বসুমতী আমাক অন্ন বস্ত্ৰ দি পালন কৰি আছে গতিকে ৰাতিপুৱা শুই উঠি আমিতো ভৰিয়ে স্পৰ্শ কৰিছোঁ ইমানখিনি গাব নোৱাৰিলেও ক'ব নোৱাৰিলেও অন্ততঃ এইটো ভাৱনা যে মাতৃ মই তোমাক চৰণেৰে স্পৰ্শ কৰিছোঁ তুমি যেন মোৰ এই অপৰাধ ক্ষমা কৰা সেই বিনয়ী ভাৱত তেওঁ শয্যা ত্যাগ কৰিছে কিমান সুন্দৰ দৰ্শন চাওকচোন উঠি গৈ পেলাই শৌচাচাৰ আচৰণ কৰিলেগৈ শৰীৰটো কাৰণ শৰীৰততো 9খনি দুৱাৰ আছে 2খন কাণ 2টি নাসাৰ ৰন্ধ মুখ গুহ্য দুৱাৰ আৰু লিংগ দুৱাৰ
এইখিনিয়েদি শৰীৰৰ বৰ্জনীয় দ্ৰব্যখিনি নিৰ্গত হয়, তাক নিকাহ হ'লোঁ, সেইটো বাহ্যিক শৌচ আচৰণ কৰাৰ পাছত ৰাতিপুৱা সময়ত গোসাঁই ঠাইলৈ, গোসাঁই ঘৰ সকলোৱে ঘৰত নাথাকিলেও অন্ততঃ চুক এটাও লাগে, নহয় জানো, ঈশ্বৰক চিন্তা কৰিবলৈ। কাৰণ নিজৰ ইষ্ট দেৱতাৰ উপাসনাটো আগতে অসুৰবিলাকেও এৰা নাছিল, বোলে আছে নহয় আমাৰ এতিয়াতো আগতে আপোনাৰ সকলোৰে গৃহত গোসাঁই গৃহ নাছিল, সেইকাৰণে আমাৰ ককাসকলে পাব পাৰে। আগৰ কি কৰে, গোসাঁই গৃহ সুবিধা নাছিল কাৰণে গাটো ধুই আহি সেই আপোনাৰ পাকঘৰত যেতিয়া সোমাই গৈ সেই জুহালৰ গুৰিতে সেৱা এভাগ কৰে, অগ্নিকে নাৰায়ণ বুলি জ্ঞান কৰি। ইমানকণ সংস্কাৰ আগৰ মানুহবিলাকৰ মাজত। এতিয়াতো সকলোৰে ব্যৱস্থা, সকলোৰে গৃহে গৃহে গোসাঁই ঘৰ হ'ল, সকলোৱে হ'ল, কিন্তু আপত্তিটো কোনখিনিত আছে জানেনে? চাকি গছ দিবলৈ যোৱাত। বোলে চাকি দিওঁগৈ নহয়, আমাক ককাই দিয়েগৈ নহয়, বাকীকেইজন সদস্য কিন্তু গোসাঁই ঘৰত মূৰ ধোৱাবলৈ নাযায়। বোলে মায়ে দিয়েগৈ নহয়, বোলে হে ৰাত চাকি গছ তুমিয়ে দি দিয়াগৈ, বোলে হেৰি আপুনিয়ে দি দিয়কগৈ। খোৱা সময়ত সেইটো কওঁ নে নকওঁ? বোলে আজি আমুকে খালেই হ'ব, আজি বোলে ককাই খালেই হ'ব, আজি আইতাই খালেই হ'ব, মায়ে খালেই হ'ব, মই নাখালেও হ'ব। সেইটোত এলাহটো উপজে। বহুতত দেখা যায় গোসাঁই ঘৰ ধুনীয়া, আটক ধুনীয়া, কিন্তু গোসাঁই ঘৰত মূৰটো ধোৱাবলৈ আপোনাৰ সময় নোলায়। এনেকুৱা আপোনাৰ জড়তা আমাৰ ভিতৰত সোমাই আছে। এইবিলাকে অসুৰত্ব। অসুৰে জানো নিজৰ ইষ্ট দেৱতাক ত্যাগ কৰিছিল? ৰাৱণ হওক, বিষপৰ্বা হওক, বলি হওক, বান হওক, ইমান অধম, কিন্তু ইমান অধম যদিও তেওঁলোকে কাহানিও নিজৰ ইষ্ট দেৱৰ উপাসনা এৰি নিদিলে। আমি সোপা এৰি দিলোঁ। অইন নালাগে চাওকচোন, সন্ধ্যা লাগিল মাত্ৰ গৃহৰ পৰা অন্ততঃ ঘোষা এজনা শুনিব লাগিছিল, ওলাব লাগিছিল। ওলাই নে নোলায় আজিকালি? নোলাই নহয়। সন্ধ্যা লাগিল মাত্ৰ নামঘৰত দবাকোব পৰিছে, নামঘৰত বোলে প্ৰতি ঘৰ গৃহতে অন্ততঃ ঈশ্বৰৰ স্তুতি বাক্য এটা, কীৰ্তন এটা, ঘোষা এফাকি শুনা গৈছে। পৰিৱেশটো কেনেকুৱা হ'ব? সমস্যাটো ক'ত হৈছে জানেনে? সমস্যাটো হৈছে এইটো, আমি বহুত ডাঙৰ ডাঙৰ অনুষ্ঠান কৰিছোঁ, বহুত ডাঙৰ ডাঙৰ সংকল্প কৰিছোঁ, আমি চিঞৰি থাকোঁ বিশ্ব দৰবাৰত মহাপুৰুষক স্থাপন কৰিব লাগিব ইত্যাদি ইত্যাদি। লাভ নাই। এইবিলাক আপোনাৰ আমাৰ এই যে কয় হাবিতবিলাক আহে ওলাই নাহে, এই তেনেকুৱা লক্ষণ। ঘৰৰ ভিতৰত চিঞৰি লাভ নাই যদি আচৰণত সেইটো নিয়া নাই। মোৰ ঘৰখনত মই ইয়াত আহি আপোনালোকৰ আগত ঈশ্বৰ চিন্তনৰ কথা কৈ লাভ নাই যদি মোৰ ঘৰখনত ঈশ্বৰ চিন্তন নাই হোৱা। সেইকণ সময় আছুতীয়াকৈ উলিয়াব লাগিব ন, পুৱা গধূলা। যিজন ঈশ্বৰে ইমান এটা সুন্দৰ শৰীৰ দিছে, ইমান এখন সুন্দৰ সৃষ্টি দিছে, তেওঁক চিন্তা কৰিবলৈতো অকণমান সময় লাগে, লাগে নে নালাগে? নিশ্চয় লাগে। সেইবাবে সন্ধ্যা সময়টো দিয়া হৈছে। দাউকেও বোলে কোৱা কোৱা বুলি চিঞৰে, দবাকোবতেও মনত পেলাই দিয়ে দম দয়া দান, নহয় জানো? ৰজা পৰীক্ষিতেও ঈশ্বৰৰ কথা কেৱল শুনাই নাছিল, সেই লীলা চৰিত্ৰ শুনাৰ যেতিয়া চিন্তন কৰি কৰি গৈ আছিল। আমি সকলো সময়তে এতিয়া ঈশ্বৰক চিন্তা কৰি থাকিব নোৱাৰিবও পাৰোঁ। সেইকাৰণে পুৱা গধূলা সন্ধ্যাটো, আগতেতো ত্ৰিসন্ধ্যা আছিল, এতিয়া অন্ততঃ দ্বিসন্ধ্যা। দিনটো আৰম্ভণি হওঁতে আৰু দিনটো শেষ হওঁতে। সকলো এতিয়া গোসাঁইঘৰ সোমাব নোৱাৰিবও পাৰে, কৰ্ম ব্যৱস্থাবিলাকতো বেলেগ বেলেগ। কোনোবা বাহিৰতো থাকিব পাৰে, কৰ্মক্ষেত্ৰতো থাকিব পাৰে। তেতিয়াহ'লে কি কৰিব? একো যি স্থানত আছে তেওঁ সেই স্থানৰ পৰা ঈশ্বৰ চিন্তন হ'লেই হ'ল। মুছলিমসকলক শিকিবলগীয়া আছে, বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু মুছলিমসকলেতো আপোনাৰ নামাজৰ শব্দ শুনালে ৰাস্তাটোৰ মাজতো দলিচাখন পাৰি বহি দিয়ে, দেখিছেনে? সেইটো পাগলামি নহয়, কিন্তু সেইটো এটা নিষ্ঠা। আমাৰ আকৌ সেইটো নিষ্ঠা নাই, আমাৰ ভিতৰত সেইখন সাহস নাই। দবাকোব মৰাৰ লগে লগে আমাৰ আগতে এইটো ব্যৱস্থা আছিল, দবাকোব মাৰিল মাত্ৰ সন্ধ্যা লাগিলে গম পোৱা গ'ল, সকলো মুখ হাত ধুই হ'লেও গোসাঁই ঘৰত প্ৰাৰ্থনা কৰিব। আজিকালি সকলোৰে গৃহত সেই পৰিৱেশটো নাই। সেই পৰিৱেশটো আনিব লাগিব, তেতিয়াহে কামটো লভমোহৰ পৰা অকণমান হাত সাৰি থাকিব পাৰিম। কিন্তু যদি নিত্য নিৰন্তৰ সেই ঈশ্বৰ চিন্তনকণ নাই, কৃষ্ণ মই এতিয়া সামৰণি মাৰিম আৰু তাৰপিছত একেবাৰে এৰি দিম আৰু। কিন্তু যদি সেইকণ চিন্তন নাই হোৱা, তাৰপিছত আমি ঢেৰ কথা পাতিও লাভ নাই, ঢেৰ কথা কৈও লাভ নাই। কাৰণ নিৰন্তৰভাৱে নিত্য উপাসনা ভক্ত ধ্ৰুৱই কৰিছিল বাবেহে ছমাহৰ মূৰত ঈশ্বৰ উপস্থিত হৈছিলহি, হয়নে নহয়? ছমাহ যদি ভক্ত ধ্ৰুৱই উপাসনা নকৰিলেহেঁতেন তেতিয়া ঈশ্বৰ নাহিলেহেঁতেন। নাৰদেৱটো উপস্থিত হৈছিল, ক'ব পাৰিলেহেঁতেন যে সৰু ল'ৰাটোনো কি উপাসনা কৰিব, ঈশ্বৰ যাওক নিজে দৰ্শনটো দিয়কগৈ। নাই কোৱাহি, ছমাহ তেওঁ উপাসনা কৰিছে, ভক্ত ধ্ৰুৱই ইমানখিনি কষ্ট অনুভৱ কৰিছে, তাৰ পাছতো তেওঁলোকে ঈশ্বৰক পাইছে। আমিতো সেইখিনি একো কষ্ট পোৱা নাই, কিন্তু তাৰ মাজতো বিড়ম্বনা এইখিনিতে যে সেই ঈশ্বৰক পাহৰি যাওঁ। ভক্তি মাৰ্গত আগবঢ়াৰ পাছতো আমাৰ মুখৰ পৰা ভুলতে বেয়া মাতটো ওলাই যায়, কিন্তু কৃষ্ণ বা ৰাম বুলি নোলায়। ভকতৰ মাজত ৰাম ৰাম কৃষ্ণ কৃষ্ণ, কাহানি বা মিতি কুটুমৰ সৈতে কথা পাতোঁতে বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে কৈ পাইছোঁনে, তাত কিন্তু এটা ডাঙৰ প্ৰশ্ন আছে। এইটোৱেই জড়তা। আৰু এই জড়তাটো যিদিনালৈকে নাটৰে তেতিয়ালৈকে 4 বেদ 14 শাস্ত্ৰ জানি বুজিও লাভ নাই। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আৰু
আৰু সেই চিন্তনৰ বাবে মাধ্যম দিয়া হৈছিল ভগৱন্তৰ নামক, নহয়নে? কৃষ্ণ বুলি কওঁতে কৃষ্ণ কাৰোবাৰ নামো হ'ব পাৰে, দুবাৰ উচ্চাৰণ কৰিলে সেইটো কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সম্বোধনো হৈ পৰে। বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে, ৰাম ৰাম ভালে আছেনে? আমাৰ ভক্তি মাৰ্গত বহুত আগবঢ়াৰ পাছতো মুখৰ পৰা একদম খৰকৈ আখৈ ফুটা দি বেয়া মাত ওলাই থাকে। বৰ বেয়া কথা, বহুত লাজ পাবলগীয়া দিশ যে ভক্তি মাৰ্গত ইমান ধৰ্ম কৰ্ম আমি কৰি আছোঁ, তথাপি মুখৰ পৰা বেয়া মাতকেইটা আঁতৰাব পৰা নাই, লাজ লাগিবলগীয়া কথা। কিন্তু সেইকণ সংস্কাৰ যদি নিজৰ ভিতৰত আনিব পৰা নাই, তেতিয়াহ'লে ভেকু ভাওনা কৰি আছোঁ, একো পৰিৱৰ্তন নহয়। সেইবাবেতো কোৱা হৈছিল যে কৃষ্ণ শব্দটোত ইমান উচ্চাৰণত গুৰুত্বতা কিয় দিলে? কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নাম হ'ব পাৰে, কৃষ্ণ শইকীয়া, কৃষ্ণ শৰ্মা ইত্যাদি। দুবাৰ উচ্চাৰণ কৰিলেতো সম্ভাষণ হৈ যায়, বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে, ৰাম ৰাম ভালে আছেনে? সেইকণহে আচৰণলৈ নিব লাগে। মিতিৰ কুটুম পুত্ৰ ভাইজা বন্ধুবৰ্গ লগ পাওঁতে আমি ক'ব নোৱাৰোঁনে বোলে কৃষ্ণ পালিহিনে, বোলে কৃষ্ণ পালেহেনে? এইটো নিৰ্দিষ্ট এটা সম্প্ৰদায় উচ্চাৰণ কৰা শব্দ নহয়। প্ৰতিটো সম্বন্ধৰ আগমুহূৰ্তত যেতিয়া ঈশ্বৰৰ নাম উচ্চাৰণ হ'ব, তেতিয়া সেই সম্পৰ্কটোৱে আধ্যাত্মিক হৈ যাব। সেইকণ লাগে। তিনিবাৰ উচ্চাৰণ কৰিলে সেইটোতো কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনাও হৈ পৰে। যেনেকৈ আমি কওঁ বোলে ৰাম ৰাম ৰাম, বৰ বেয়া কথা হ'লি, ৰাম 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 এইটো হ'ব নালাগিছিল। নাম কিন্তু একেটাই আছে, আৰু সেই একেটা নামকে যদি বাৰে বাৰে উচ্চাৰণ কৰা যায়, সেইটোৱে হৈ পৰে নামৰ কীৰ্তন। বাৰে বাৰে উচ্চাৰণ হৈছে। সেই নাম কীৰ্তন যদি নিৰন্তৰ জীৱনটোত চলি থাকে, প্ৰতিটো কাম কৰোঁতে, ঘৰ সাৰোঁতে, কিবা এটা বনাওঁতে, কিবা এটা খাওঁতে, কৰিবলৈ যাওঁতে, সেইটো হৈছে নামৰ সাধনা। নামৰ সাধনা কেৱল মণিকূটত বহিয়ে কৰা নাযায়, ব্যৱহাৰিক জীৱনত সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে। সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই সিমানে। যেতিয়ালৈকে জীৱনৰ সকলো অৱস্থালৈ ভক্তি নাযায়, তেতিয়ালৈকে ভক্তিয়ে ৰূপ পাব নোৱাৰে। আৰু সেই নিৰন্তৰ সাধনাই জীৱনলৈ সিদ্ধি আনে। সেই সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তিৰ। আৰু সেই ৰূপতো নামৰ চাওকচোন, এই সাতশলপীয়া সিংহাসনখনৰ চাৰিওকাষে প্ৰতীক যে দিয়ে, আমাৰতো ভকতসকলে জানে। একেবাৰে তলত দিয়া হয় কাছ, কাছই ধাৰণ শক্তি, ধৈৰ্য, তাৰ ওপৰত মদমত্ত হাতীটো, আৰু মদমত্ত মনৰূপী হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ নামৰূপী সিংহ। সেইকাৰণে নামঘৰৰ সন্মুখতো নামসিংহ। নামসিংহ আচলতে নামঘৰৰ সন্মুখত নহয়, নামঘৰৰ সন্মুখত বনৰ সিংহ হয়। নামসিংহ একমাত্ৰ আসনতে থাকে, নামসিংহৰ স্থান আসনতে। আজিকালি লৈছে, ধৰি লওক আপোনাৰ গেটতো দি দিয়ে নামসিংহৰ প্ৰতীক, সেইটো নহয়। নামসিংহৰ স্থান সদায় আসনত। বনৰ সিংহটো নামঘৰৰ সন্মুখত কিয় স্থাপন কৰা হয়? কাৰণ সিংহৰ ক্ষেত্ৰ প্ৰৱেশ কৰিবলৈ গৈছোঁ, তাত সতৰ্কতাটো লাগে। তাৰ আগমুহূৰ্তলৈকে যদি অন্য ধৰণৰ বিভিন্ন চিন্তা চৰ্চা কৰি আহিছিলোঁ, প্ৰৱেশ কৰাৰ লগে লগে সেইখিনি চিন্তা যাতে এৰি থৈ আহোঁ। নামঘৰৰ গঠনটোও সেইকাৰণে তেনেদৰে হৈছে। চাবচোন, বাটচৰাটো সৰুকৈ বনোৱা যায়, গা ঘৰটো বহল হৈ যায়, মণিকূট ভাগ আকৌ সৰু হৈ যায়, দুফালে দুখন বাৰাণ্ডা থাকে। কিয়? বাটচৰাটো হৈছে চৰণ যুগল, য'ত আমি বাটচৰাত সেৱা কৰাৰ নিয়ম নাই। বাটচৰাত বৈকুণ্ঠৰ দুজনা পাৰিষদ জয় বিজয়ক চিন্তা কৰি ব্যক্তিজন সেই স্থূল বৈকুণ্ঠত প্ৰৱেশ কৰে। এই গা ঘৰটোৱে হৈছে হৃদয়। সাধাৰণ নাৰীৰ য'ত পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়ৰূপী, দশ ইন্দ্ৰিয়ৰূপী 10টা খুঁটাই নামৰূপী গৃহত ধৰি আছে। দুফালে দুখন বাৰাণ্ডাই প্ৰকৃতিৰ আৱৰণ। নামঘৰৰ ওপৰৰ তৰপটো চাবচোন, বৰপেটা আৰ্হিৰ নামঘৰবিলাকত 3টা তৰপত চোৱা হয়, কাছ পিঠিয়াকৈ 17তম 3 গুণে 3টি তৰপ। ঘৰ টোপটো ভাঙি দিয়া হয় যাওঁ, আজিকালি বাৰু টোপ ভঙা ব্যৱস্থাটো গুচি গ'ল। সেই টোপটো ভঙাৰ 3 হাত আগত বহি পেলাই নামতীজনে নাম গায়, অৰ্থাৎ সেই 3 গুণৰ ঊৰ্ধত গৈ নামতীজনে নাম গাইছে। ইমান সূক্ষ্ম দৰ্শন মহাপুৰুষে দিছিল। মণিকূট ভাগ অকণমান পৃথককৈ, এই শিৰ অংশ। সাতশলপীয়া আসনখনৰ ওপৰত বাংময় মূৰ্তিভাগ ৰখা হৈছে। কিয় দেখুৱাইছে? এইখন 14 ব্ৰহ্মাণ্ডৰ এখন বাহিৰৰ ব্ৰহ্মাণ্ডৰ আৰ্হি। আমি আছোঁ ভূলোকত। ভূলোকৰ তলত অতল বিতল সুতল তলাতল ৰসাতল পাতাল। ভূলোকৰ ঊৰ্ধত ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক, হাতে হাতে মিলি 14খন ভুৱন, এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড। তাৰ ঊৰ্ধত হৈছে বৈকুণ্ঠ। সেই বৈকুণ্ঠৰ প্ৰতীকপদ দিলে যাতে দেখাৰ লগে লগে ঈশ্বৰৰ নিস্থানলৈ জীৱৰ মনত পৰে। সিমানখিনিলৈকে চিন্তা মহাপুৰুষে আজিৰ পৰা 500 বছৰ আগত আমাক দি থৈ গ'ল। কিয়? যাতে এই মনুষ্য তৰি যাব পাৰে। কিন্তু যেতিয়ালৈকে নিজৰ এই আচাৰ আচৰণ কিছুমান আমাৰ পৰিৱৰ্তন নিজেই নহয়, আনে পৰিৱৰ্তন, আমি সমাজ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব নালাগে। সমাজ এনেও পৰিৱৰ্তন নহয়, আৰু সমাজ পৰিৱৰ্তনৰ দায়িত্ব কোনেও কাকো দিয়া নাই। ভগৱন্তই নিজেই কৈছে, যেতিয়া অধৰ্মৰ গ্লানি হ'ব মই নিজে অৱতাৰ লৈ আহিম। কিছুসকলে চিন্তা কৰে নহয়, এনেকৈ থাকিলে সমাজৰ কি হ'ব? কোনে দিলে দায়িত্ব সমাজৰ কথা চিন্তা কৰিবলৈ? প্ৰথম নিজৰটো ৰক্ষা কৰাৰ চিন্তাটো ভাবিব লাগে। আমি নিজকেই ৰক্ষা কৰিব নোৱাৰোঁ, আনক কি দেখিম? আনক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, নিজক পৰিৱৰ্তন কৰোঁ। নিজৰ পৰিৱৰ্তনে নিজৰ চাৰিকাষটো পৰিৱৰ্তন কৰে। আজি যদি ডাঙৰজনৰ মুখত যদি বেয়া মাত এটা মতা শুনিছে, তেতিয়াহ'লে সেই ল'ৰাটোক সেই ছোৱালীজনীক বেয়া মাত মাতিবলৈ বেলেগকৈ শিকাব নালাগে। আৰু সিহঁতক আমি ক'ব নোৱাৰোঁ যে বোপাই তোমালোকে বেয়া মাত নাপাতিব, কাৰণ ডাঙৰজনেই দেখুৱাইছে, নহয় জানো? প্ৰথমতে সেই পৰিৱেশটো আঁতৰাব লাগিব। মা নবোলৈতো ৰাম বুলিব লাগে, গৈ পেলাই বেয়া মাতটাহে শিকায়গৈ।
সমস্যাটো সেইখিনিত সৰু সৰু কথাত কিছুমান পাক লাগি আছে সেইবিলাকত যেতিয়া আমি সতৰ্কতা কিছুমান দিম তেতিয়া জীৱনটো আমি ভবাতকৈও বহুত সুন্দৰ হ'ব তাৰ মাজত এতিয়া চিন্তা এটা আহিব কেইজনমানৰ কি বুলি ভাবি আহিব এনেকৈ চলিয়ে আছেচোন এনেকৈ চলিয়ে গ'লচোন তাৰ মাজত আকৌ এইবিলাক ভবাৰ কি প্ৰয়োজনীয়তা আছিল চলিবলৈ হ'লে যেনে তেনে চলি যাব পাৰে কিন্তু আমি চলাটোকে নিবিচাৰোঁ ন খোৱা সময়টো ভালতকৈ ভাল বস্তুটো আমি খাব বিচাৰোঁ কাপোৰ এযোৰ পিন্ধিলেওচোন আমি ভাল কাপোৰ এযোৰ পিন্ধিব বিচাৰোঁ নহয় জানো ঠিক তেনেদৰে চলি যোৱাটো ডাঙৰ কথা নহয় জীৱনটো যিমান পাৰি সিমান সুন্দৰ কৰিব বিচাৰোঁ সুন্দৰতাৰ বাবে এইখিনি তথ্য দিয়া হৈছে আমাৰ শাস্ত্ৰসমূহত তাক মাত্ৰ আমি নিজৰ সাধ্য অনুসাৰে গ্ৰহণ কৰিব লাগে আৰু গোলাপ ফুল পাহত যেতিয়া গোন্ধ আহে তেতিয়া ভুমুৰাক মাতিব নালাগে যে মোৰ গোন্ধ ৰস সৃষ্টি হ'ল মই ৰস দিব পাৰিম মই এতিয়া ভুমুৰাবিলাক তহঁতি আহ বা তোমালোক আহা ফুলপাহত গোন্ধ আহিলে স্বভাৱতেই তালৈ ভুমুৰা যাবই মৌ মাখিটো যাবই হয়নে নহয় খালি তাত সুগন্ধিটো প্ৰকাশ পোৱাৰ প্ৰয়োজন ক'ব বিচৰা হৈছে কি আমি নিজক ঠিক কৰাটো প্ৰয়োজন নিজক যদি আমি ঠিক কৰোঁ ভালখিনি আমাৰ প্ৰতি আকৰ্ষিত হ'বই আৰু বেয়াখিনি আমাৰ পৰা আঁতৰি যাবই কিন্তু যদি নিজক ঠিক নকৰোঁ তেতিয়াহ'লে লাভ নাই বোকাত পদুম ফুল থাকিলেও ব্যক্তিজনে বোকাৰ পৰাই পদুম ফুল ছিঙি আনে গতিকে আমি আৰু বেয়া পৰিস্থিতিত থাকিলে যদি নিজে ভাল হৈ থাকোঁ তেতিয়াহ'লে সংসাৰ একো অপশক্তি আমাক প্ৰতিশোধ কৰিব নোৱাৰে আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আৰু এইখিনি প্ৰসংগতে মই কথা সামৰিব বিচাৰিছোঁ পৰৱৰ্তী ভাগৱতৰ পাঠলৈ সেৱা জনাইছোঁ এতিয়া ভাগৱত পাঠতো ইয়াৰ ব্ৰহ্মোপদেশৰ পাছত অধ্যায় এটি আহে ভাগৱত তাৎপৰ্য বুলি য'ত 12 স্কন্ধ ভাগৱতৰ তাৎপৰ্য প্ৰকাশ কৰা হৈছে তাতো মহামুনি শুকদেৱে মহাৰাজ পৰীক্ষিতৰ সন্মুখত 12 স্কন্ধৰ তাৎপৰ্য যিটো আমি চামাৰি বুলি কওঁ সাৰাংশ মাত্ৰ কেইটামান শাৰীত প্ৰকাশ কৰিছে আৰু সেই সাৰাংশ কি ইমান সহজ সৰলভাৱে কৈছে যে নিগদতি সুত শুনিও শৌনক প্ৰমুখ্যে ঋষি যতে ক 12 স্কন্ধৰ যিটো তাৎপৰ্য কহোঁ তাক শুনিও ক পৰে বা পিছলে যদি ব্যাখ্যুধায়ে তৃষ্ণায়ে পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া এতেকতে তাৰ গুচিল পাতে ক অনেক কোটি জন্মৰ হৰিৰ নামক কীৰ্তন কৰিয়া মহাশুদ্ধ হুৱে নৰ 12 স্কন্ধৰ তাৎপৰ্য কি পঢ়োঁতে বা পিছলোতে খাওঁতে বা উঠোঁতে বা বহোঁতে একান্ত ভাৱত যদি হৰিৰ চিন্তন হৈছে তেতিয়াহ'লে তেওঁৰ সমস্ত পাপ নষ্ট হৈ বোলে মুক্তিৰ দুৱাৰ খোল খায় আমিতো ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ নাৰায়ণ নাম লৈ আছোঁ আমাৰ কি পাপ নষ্ট হৈ নাই হয়নি হৈছে কিন্তু কি হয় খেতিটো বোলে ভাল হ'লেই নহ'ব নহয় খেতিটোৰ পৰা অৰ্জন কৰা ধানখিনি সঞ্চয় কৰিবলৈ ঘৰত ভাল ভঁৰাল এটাওতো লাগিব নহয় জানো গতিকে নাম লৈ আমাৰ পুণ্য হৈছে ডাঙৰ কথা নহয় সেই পুণ্য সঞ্চয় কৰিবলৈ এটা ভাল ভঁৰালতো লাগিব সেই ভাল ভঁৰালটো কি এখন নিৰ্মল হৃদয়তে পুণ্য থাকে আৰু পুণ্য নকমে পুণ্য বাঢ়ি যায় পাপো নকমে পাপ বাঢ়ি যায় যিদৰে আমাৰ চক্ৰবিধি লাগি লাগি গৈ থাকে মই এটা বেয়া কাম কৰিলোঁ সেই ফলটো যিমান দিন জমা থাকিব সিমানে বৃদ্ধি হৈ গৈ থাকে পুণ্যও ঠিক তেনেদৰে বৃদ্ধি পায় খালি সেই পুণ্যক কৰ্ষণ কৰিব পৰা সামৰ্থ্যতাটো নিজৰ উপাসনাৰ জৰিয়তে আমাৰ জীৱনত লাগে আৰু যাই হওক আৰু বৰ বেছি দীঘল নকৰোঁ আৰু মাত্ৰ এটাই কথা আজি গৃহস্থই যি ভাৱনা নাৰাখি যি উদ্দেশ্য নকৰি অনুষ্ঠান ভাগ পাতিলে আমি মাতিলে কাৰণে আহিলোঁ আপোনাৰ হ'ব ইমানখিনি সময় জীৱনৰ মূল্যৱান সময় নহয় কাৰো ওচৰত সময় নাই কাৰো কথা শুনিবলৈ কাৰো কথা বুজিবলৈ কিন্তু ইয়াত যে বহি থকা হৈছে ইয়াত যে সময়কণ দিয়া হৈছে ঈশ্বৰৰ প্ৰতি অন্তৰৰ কিবা এটা ভাৱ আছে কাৰণে দিয়া হৈছে নীতি নিয়মৰ কথা বাৰে প্ৰতি শেষ মুহূৰ্তটো নকওঁ কাৰণ সকলো পৰ্যায়ত সকলো একেই নহয় সকলোৰে চেতনাৰ স্তৰবিলাক বেলেগ বেলেগ কিন্তু ঈশ্বৰৰ প্ৰতিটো ভাৱ ভক্তি সকলোৰে অন্তৰত আছে যিজনে ঈশ্বৰক নামানো বুলি কৈছে তেওঁৰ অন্তৰতো ঈশ্বৰৰ প্ৰতি ভক্তি আছে খালি কেতিয়াবা কি হয় সংসাৰত ঘূৰোঁতে ঠেকেচাবিলাক পায় নহয় সেই ঠেকেচাবিলাক পাওঁতে তাৰ ওপৰত মামৰৰ চামনি লাগি যায় তাৰ ফলত তেওঁ ঈশ্বৰক নামানো বুলি কয়গৈ কিন্তু ধুই পখালি দিলে তেওঁ ঈশ্বৰক মনাই ওলাই পৰে গতিকে ভক্তি কাৰো অন্তৰত বেছিকৈ নাই কাৰো অন্তৰত কমকৈ নাই সকলোৰে অন্তৰত সমানে আছে তাক কৰ্ষণ কৰিব পৰাটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি সময় পাইছোঁ সুযোগ পাইছোঁ সাধন পাইছোঁ মাধ্যম পাইছোঁ পৰিৱেশ পাইছোঁ পূৰ্বৰ ভক্তসকলৰ এইখিনি একো নাছিল মহাপুৰুষৰ এইখিনি একো নাছিল না পৰিৱেশ আছিল না সেইখিনি সময়ত তেওঁৰ সাধন আছিল
বহুত কষ্ট কৰি তেতিয়াৰ দিনত এতিয়া পৃষ্ঠাযোৰা কিবা এটা লিখিবলৈকে ঘণ্টা জুৰি সময় লাগে তেতিয়াৰ দিনত ভোজপত্ৰ হাঁচিপাত তাম্ৰপত্ৰত এজন ব্যক্তিয়ে গোটেই জীৱন উৎসৰ্গা কৰি পেলাই এইখিনি তথ্য যে ইমান ডাঙৰ ডাঙৰ শাস্ত্ৰসমূহ আমাক দি থৈ গ'ল কিয় একমাত্ৰ মনুষ্য তৰি যোৱাৰ বাবে তাক ভাগৱতটো বহুত পাছত পঢ়িবগৈ লাগে মোৰ ধাৰণাৰে পোনপ্ৰথমতে অন্তত ভক্তি প্ৰদীপ ভক্তি ৰত্নাৱলী ভক্তি ৰত্নাকৰ নামঘোষা কীৰ্তন এইবিলাক কেৱল নাম গাবলৈ পাঠ পঢ়িবলৈকে ব্যৱহাৰ কৰা শাস্ত্ৰ নহয় তাত ব্যৱহাৰিক জীৱনটোৰ কথাখিনি আছে সেইবিলাক অধ্যয়ন হ'ব লাগে আলোচনা হ'ব লাগে সদায় এনেদৰে আলোচনা পাতিব নোৱাৰি গাঁৱৰ কোনোবা এখন ঘৰত ৰাজনীতি অৰ্থনীতি কথা পতাৰ লগে লগে এইবিলাকো পতাৰ প্ৰয়োজন যাতে কিছু কথা নিজে জানিবলৈ লাগে আৰু কিছু কথা আনক জনাবলৈ লাগে যাতে কোনোৱে ভুলটো নকয় নহ'লে আমাক বহুতে ভুল উপস্থাপন কৰি আছে ভাওনাবিলাকতেই চাব বহুতবিলাক ভুল নাৰদদেৱক টুটকীয়া নাৰদ বুলি কৈ দিয়ে খন্নামৰ্কৰ চৰিত্ৰটো যেনেকৈ দেখুৱায় তেনেকুৱা ভেঙুচালী মহাপুৰুষৰ সংস্কৃতিত আজিলৈকে হোৱাই নাই তাকে চাই আমি ধুনীয়াকৈ প্ৰমোদ পাওঁ এইবিলাকে অপযশ মাত্ৰ সৰু কথা দুটা কৈছোঁ আৰু হয়নে গতিকে সেইখিনি সময়ত ব্যক্তিজন নিজে বক্তাজনকৈ শ্ৰোতাজন বেছি অভিজ্ঞ হ'ব লাগে নহয়নে সুতুমুনিতকৈ অভিজ্ঞ বেছি চাবলৈ গ'লে সৌনকাদি ঋষিসকল সেইকাৰণে সুধি সুধি গৈ আছে সেইবাবে ভাগৱতে ইমান এটা ৰূপ পালেগৈ গতিকে আমি নিজৰ স্থিতিটোত যেতিয়া নিজে সতৰ্ক হওঁ তেতিয়া জীৱনত পাবলগীয়াখিনি সকলোৱে ঈশ্বৰে মাৰ্গদৰ্শন কৰায় আৰু বেছি দীঘলীয়া নকৰোঁ ইমানখিনিতে মোৰ বক্তব্য ৰাখিব বিচৰা হৈছে